ৰন্ধন গেছৰ তীব্ৰ নাটনিৰ আশংকা 3 দিনে যোগান বন্ধ LPG চিলিণ্ডাৰৰ ব্যাহত ৰাজ্যৰ 6টাকৈ ৰন্ধন গেছ প্ৰকল্পৰ চিলিণ্ডাৰ সৰবৰাহত ৰাজ্যত ৰন্ধন গেছ চিলিণ্ডাৰৰ তীব্ৰ নাটনিৰ আশংকা ঘনীভূত হৈ পৰিছে নৰ্থ ইষ্ট পেক LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনৰ অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ বাবে ব্যাহত হৈছে চিলিণ্ডাৰ সৰবৰাহত ফলত এই আশংকা প্ৰবল হৈ উঠিছে IOCৰ কাৰ্যালয় স্থানান্তৰকৰণৰ সিদ্ধান্ত চিলিণ্ডাৰ সৰবৰাহ কৰা ট্ৰাকৰ নিবিদাৰ জমাধন বঢ়োৱা লাভৰ হাৰ 20% কমাই দিয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ প্ৰথম দাবী তেওঁলোকৰ ওচৰত এইটো যে এজেন্সিসমূহক গাড়ী দিব নোৱাৰে দ্বিতীয় কথা আজিৰ দিনত ডিজেল পেট্ৰল গাড়ীৰ মূল্য বৃদ্ধি হৈছে কিন্তু তেওঁলোকে আকৌ যোৱাবাৰৰ টেণ্ডাৰতকৈ 2013 টেণ্ডাৰতকৈ ৰেট আৰু কমাইছে গতিকে যেতিয়া ৰেট কমাইছে আমি ৰেট কমোৱাৰ ফলত আমাৰ অসুবিধা হৈছে গতিকে এই টেণ্ডাৰখনৰ 20% তেওঁলোকে কমাইছে গতিকে সেইটো আকৌ পুনৰ নিৰ্ধাৰণ কৰি আগলৈ কৰিব লাগিব এইখিনি আমাৰ দাবী সংগঠনটোৰ এই ধৰ্মঘটৰ বাবে বৰ্তমান ৰাজ্যৰ 6টাকৈ ৰন্ধন গেছ বটলিং প্লাণ্টে যোগান ধৰিব পৰা নাই চিলিণ্ডাৰৰ গতিকে আমাৰ এই দাবীসমূহ যেতিয়ালৈকে মানি নল'ব তেতিয়ালৈকে এখন আমি উঠাই কেতিয়াও নলওঁ আৰু আমাৰ এই যিটো আমাৰ নতুন মানে টেণ্ডাৰখন হ'ব টেণ্ডাৰত 50% এব বেষ্ট ৰেটটো যদি বঢ়াই নিদিয়ে তেতিয়াহ'লে কোনো পধ্যে আমাৰ এই দাবী মানি লোৱা নহ'ব ইন্ধনজাত পণ্যৰ লগতে চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ মাজতে সংগঠনটোৱে অব্যাহত ৰখা ধৰ্মঘটে চিলিণ্ডাৰ গ্ৰাহকৰ লগতে IOCত ব্যাপক প্ৰভাৱ পেলোৱাটো নিশ্চিত ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ